আজি এক বিশেষ আলোচনা আপোনালোকৰ লগত মই নাজানো সেই কাৰণে আপোনালোকৰ লগত আলোচনাটো কৰিবলৈ আহিছো আৰু মই যিখিনি জানো সেইখিনি বাৰু আপোনালোকক কম কিন্তু আপোনালোকৰ পৰাওটো মই জানিব লাগিব নহয় জানো সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাই আৰম্ভ কৰিছো মোৰ আন এটা নতুন ভিডিঅ আৰু আপোনালোকক মই কৈছো যে আজি এটা আলোচনা আছে আলোচনাৰ বিষয়বস্তুটো হ'ল আলী আহমেদ হুছেইন উদ্দিন এইখিনি উপাধিৰ লগত গগৈ উপাধিটোৰ কিবা সম্পৰ্ক আছে নেকি বাৰু আলোচনাৰ বিষয়বস্তু হ'ল এটো মই যে কলো আলী আহমেদ হুছেইন এওঁলোকৰ লগত গগৈ সম্পৰ্কটো কি কিহৰ কাৰণে কলো জানেনে আজি অলপ দিনৰ পৰা কিছুমান জধামুখৰ মুখত এটা শুনো মুখেৰেটো তেওঁলোকে য'ত জিটি কয় আৰু মুখেৰে যিটো শব্দ কয় হাতেৰেও সেইটো লিখে নহয় জানো কিছুমান জধামুখই অখিল গগৈ ঠাইত অখিল উদ্দিন অখিল আহমেদ অখিল উদ্দিনটো বেছি কয় এই কথাটো মানে কি যিকিটা জধামুখই অখিল গগৈ অখিল উদ্দিন কয় সেই জধামুখকিটা কৈছো অখিল গগৈ যদি মানে মুছলিম মানুহ হল হয় তেও নিশ্চয় আহমেদ হুছেইন আলী এবিলাক লিখিলে হয় কিন্তু তেওঁটো গগৈহে লিখে মানে কি মানে অখিল গগৈ মাতৃ মুছলমানৰ লগত বিয়া হৈছে নেকি তহতৰ নিচিনা বজৰুৱা নেকি আৰু বজৰুৱা মানুহৰ মুখতহে কিন্তু সেই উদ্দিন সুদ্দিন উলাই আৰু আপোনালোকক এতিয়া মই কওঁ শুনক এইখিনি কথা মই কিয় কৈছো মই হক আৰু দুজনীমান মহিলা আছে তেওঁলোকক কি কৰে আমি যদি কিবা এটা কবাত কমেন্ট কৰিবলৈ যাওঁ লগে লগে এই গেদি এই কিবা তহতৰ চকুত কিহে মুটিলে তহতৰ চকুত কি কিবা ৰামবাল গজিল নেকি তহতে কি নেদেখ নেকি হা আমি যদি গেদি হলো হয় কিবা হলো হয় আমাৰ হিৰত এয়া কেন্দুৰ যে জিলিকি আছে তহতে দেখিছনে নাই নে তহতৰ চকুত কি হবাই মুটিলে নে ৰামবাল গজিলে ৰামবাল বুলি এটা উপমা আছে সেইকাৰণে কৈছো ৰামবাল গজিলে বুলি আৰু এতিয়া কওঁ সজ্জাগত সেই মাতৃ গৰাকী বিছনাত আছে তাকো মেডিকেলত পৰি আছে আৰু তহতে কি কৈ আছ উদ্দিন আৰু তহতক যদি ওচৰত পালো হয় এনেকুৱা কানৰ তলত ঠাস লগালো হয় নহয় তেতিয়া গম পালি হয় আতৰৰ পৰা কুকুৰৰ নিচিনা ভুকি পেলাই দুটামান মানে তালিকাত ভৰ্তি কৰি লৈ 100 200 এনেকে ভৰ্তি কৰি লৈ হুৱা দিবলৈ আহ হা আৰু অখিল গগৈ মাতৃৰ লগত তহতৰ মাৰহতৰ তুলনা হবনে তহতে আসলতে অখিল উদ্দিন বুলি কোৱা আৰু ৰহস্যটো হল বেলেগ তহতৰ মতে মানে কি অখিল গগৈ খুয়ে বায়ে মুছলিম মানুহ কিছুমানক দেখা যায় ন আৰু সেই কাৰণে তহতে অখিল উদ্দিন বুলি কৈ দিলি এতিয়া মই যদি কওঁ সামগুৰি সমষ্টিত প্ৰায় সংখ্যক মানুহে হল মুছলিম সম্প্ৰদায়ৰ মানুহ আৰু সেই মুছলিম সম্প্ৰদায়ৰ মানুহৰ মাজত তহতৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী কেনেকৈ জিকি আহিল এতিয়া তোমালোকে নুকুৱা কেলে হিমন্ত উদ্দিন বুলি নুকুৱা কেলে কোনোবা দিনা শুন অখিল গগৈ পত্নী বা অখিল গগৈ লৰাটোক আজিলৈকে এই মুছলমান মানুহসকলে যে পিন্ধে এই টুপি হক নামাজৰ সময়ত বা মই ইমান নাজানো দেই এই আৰু মাইকী মানুহসকলে যে পিন্ধে কাপোৰ এখন যে লয় নামাজ পঢ়া সময়ত সেইখন লোৱা দেখিছে নেকি নিশ্চয় নাই দেখা লৰাক হলেও বা তেওঁ পত্নী গৰাকী হলেও কিন্তু আমাৰটো মামাৰ মই ইয়াত থামলেনত লগাই দিছো দেখিছেনে কি সুন্দৰকৈ আছে থাকিব পাৰে তেওঁলোকৰ মিলা প্ৰীতি থাকিব পাৰে কিয় সেইখিনি দেখি তোমালোকে কিয় উদ্দিন বুলি নুকুৱা হিমন্ত উদ্দিন বুলি কিয় নুকুৱা আজি যখন যেতিয়া ধুবুৰীত গৈ পেলাই একদম মামায়ে গাড়ীত বা তা বাই দিছে আৰু সেইখিনি মাজত যেতিয়া আছে তেতিয়া কি হিমন্ত উদ্দিন নহয় নেকি আৰু যে ধুবুৰীত সেই মুছলমান মানুহখিনিক দেখি কৈছে আপোনালোকে সকলোৱে জানে বাংলাদেশী এইবিলাক কৈ পেলাই কিবা এনকাউন্টাৰ কৰিব দিছে মানে এনেকে গুলিয়াবলৈ দিছে বিখবাস্প বিয়পোৱা লোকসকলক বাৰু ঠিকই আছে তেনেকুৱা মানুহ আছে যদি তেনেকুৱা কৰিবলৈ আছে হেতু বেলেগ কথা সেই চেপ্টাৰটো বেলেগ কিন্তু তোমালোকৰ তাত কমেন্ট কৰিবলৈ সাধ্য হৈছে নে হিমন্ত উদ্দিন বুলি ক'বলৈ সাধ্য হৈছে নে নুকুৱা কিয় কবা হিমন্ত বিশ্ব শৰ্মাৰ সেলেকা এৰা ধৰাখিনি খুৱা পুকৰৰ পিছে ঘুৰি ফুৰা সেই কাৰণে তোমালোকৰ ক'বলৈ সৎসাহস নহয় আৰু আহি পেলাই কি কৰে হে অখিল উদ্দিন তহতক যদি ওচৰত পালো হয় হেঁচা মাৰি ধৰিলো হয় বাপেকে লাষ্ট শৰ্মা ভূ পাইছে না নাই মই যে এতিয়া থামলেনখনত যে সেই ফটোখন লগাই দিছো তহতে লাষ্ট শৰ্মা ভূ পাইছ না নাই আৰু যদি লাষ্ট শৰ্মা ভূ পাইছ তহতে চুন পানী খাই মৰি যাবি গম পাইছ না নাই
এইখিনিতে আৰু এটা প্ৰসংগলৈ আহো মই যেহেতু আপোনালোকক কৈ আছো আৰু বাৰ কৈ থাকিবলৈ খুব ভাল নালাগে মই যিটো ভিডিঅ' মানে ইউটিউবত দিওঁ সেইটোকে মই ফেচবুকত দিওঁ আজি কেইদিনমানৰ পৰা নহয় মই লক্ষ্য কৰি আছো আগতে ইমান লক্ষ্য কৰা নাছিলো আৰু এতিয়া মই লক্ষ্য কৰি আছো এজন মানুহে আমাৰ ওচৰৰে হয় দেই পাহাৰত বসবাস কৰা আমাৰ ওচৰৰে হয় তেওঁ কি কৰে মোক চিনি জানিও পায় মোৰ ঘৰত আহিছেও কেন্দ্ৰীয় কমিটিত আছে আপোনালোকে ভুল নুবুজিব সেই কেন্দ্ৰীয় কমিটিত আছে আৰু কিবা কিবি প্ৰয়োজন হলে মোৰ লগত যোগাযোগো হয় বা কেতিয়াবা কিবা চান্দা তুলিবলৈ হলেও মোৰ তাত আহে আৰু কি কৈছে জানেনে অলপ দিনৰ পৰা মোৰ তাত কিছু নিগেটিভ কমেন্ট কৰে আৰু লাষ্ট চৰ্ম ভূ পায় নে নাপায় মই তেওঁ তাত গৈ কমেন্ট নকৰোৱে কেতিয়াবা কোবাত কাটছিত এখন ফটোত গৈ পেলাই মই কমেন্ট কৰো আৰু জানিবলগীয়া তেওঁ প্ৰফাইলত গৈ চালো জানিবলগীয়া একো মাথা মুণ্ডই নাই কোবাত অকমান কিবা কৰি পেলাই সাগৰৰ পাৰত কোবাত ফটো এখন উঠিলে দিলে কোবাত গাড়ী এখনৰ ওচৰত উঠিলে দিলে আগতে বাৰু বেলেগ এখন আছিলে এতিয়া চাৰিচকীয়া এখন লৈছে নেকি দিলে মই কিন্তু নাম কোৱা নাই আৰু নাম নকলেও তেওঁ নিশ্চয় হেতু উঠিব তাৰ পিছত সিদিনাখন মোক মানে কি কৰিছে অখিল গগৈ কথা কিছুমান এনেকে প্লাই কৈছে হা মোক কৈছে যে কি আপোনালোকে কমেন্ট কিটা চাব হয় না নহয় মোক কৈছে যে আপুনি বলে বিজেপিৰ বিৰুদ্ধে যে ভিডিঅ' বনাই থাকে বিজেপিয়ে কৰা ভাল কেটামান কামৰ ভিডিঅ' বনাব মই কোন দিনা কোননো গুটে ভিডিঅ' বিজেপিৰ বিৰুদ্ধে বনোৱা দেখিছো মামাই যদি ভাল কাম কৰিছে মই মামাক ভাল বুলিয়ে কওঁ মামাই বেয়া কাম কৰিছে বুলিয়ে মই কৈছো নেকি যিবিলাক ভাল কাম কৰিছে আগতে সেইবিলাক মই ভিডিঅ' বনাইছো আৰু যিখিনি বেয়া কাম কৰি আছে মই সেইখিনি উত্তৰটো মই লগে লগে দিওঁ মই ধেমা ধৰা নহয় দেই মই হিমন্ত বিশ্ব শৰ্মাৰ খাই পেলাই জিয়াই থকা নাই গম পাইছা নাই হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান ভাল গুণ আছে মই এতিয়াও কৈছো ভাল গুণ আছে মই ভালক সদায় ভাল বুলিয়ে কম আৰু বেয়াক সদায় বেয়া বুলিয়ে কম আৰু মোক কৈছে যে ভাল কামৰ উদাহৰণ দুটা দে আৰু মই সেইটো সময়ত কি কৈছিলো জানানে যে আপুনি এটা কাম হেৰি নহয় আপোনাৰ মূৰৰ ওপৰত টেংকিটো বনাইছে আৰু আপুনি ফকতীয়া চাউলৰ ভাত খাইছে আপোনাৰ ঘৰৰ সেইখিনিয়ে কলো আৰু এইখিনি নকলো দেই এইখিনি নাই কোৱা মানে খুব খঙত আছিলো কাৰণ একেলগে মই দুটা ভিডিঅ' দিওঁ আগবেলা আৰু পিছবেলা কেতিয়াবা হয়তো আগতীয়াকৈ দি দিওঁ মই কামত যাবলগীয়া হ'লে গতিকে তেওঁ দুটা কমেন্ট দিছে আৰু মই সেই কমেন্টৰ উত্তৰ দিলোংগে কিন্তু মোক ৰিপ্লাইটো নিদিয়ে কেনেকুৱা সাংঘাতিক মানুহ হ'ব আৰু সেইজন মানুহে মই কথাটো কৈ দিওঁ এতিয়া শুনক সেইজন মানুহে এসময়ত আকৌ অখিল গগৈ পিছে অকল সেইজন মানুহে নহয় গোটেই আমাৰ পাহাৰৰ মানুহ গুৱাহাটীৰ গোটেই পাহাৰৰ মানুহ এসময়ত অখিল গগৈৰ লগত আৰু আপোনালোকে সকলোৱে জানে 11 চনত যেতিয়া আন্দোলনটো হৈছিলে সেইবিলাক তেতিয়া অখিল গগৈ পিছে যেতিয়াই মানে অখিল গগৈ বেলেগ হেৰিত গুচি বেলেগ হেৰিত নহয় তেওঁ স্থানতেই আছে আৰু উলিয়াই দিলে কি তেওঁ এজন দালাল তেওঁ আমুক তেওঁ তামুক তেনেকৈ কৈ দিলে আৰু এতিয়া যেতিয়া বিজেপি চৰকাৰ হল মানে উখুৱা মুখুৱা ৰাস্তাটো অকমান পাকা হল ওচৰত মন্দিৰ এটা ওচৰতটো নাই মন্দিৰ বাৰু মন্দিৰ হল আমাৰ ফ্ৰণ্টত আছে মন্দিৰ হ'ব পাৰে আমাৰ পাহাৰ কিন্তু ওচৰত আমাৰ মন্দিৰ আছে সেইখিনি কৰি দিছে দেই বিজেপি চৰকাৰে কৰি দিছে তেওঁ মন্দিৰৰ লগত একো যোগাযোগ নাই মুঠতে কেন্দ্ৰীয় কমিটিত আছে কাৰণে তেওঁ আছে কিন্তু তেওঁলোকৰ মন্দিৰ এটো নহয় কৈ দিছো মই কথাটো আৰু এতিয়া মানে কি হৈছে অখিল গগৈ বেয়া এতিয়া যে ঘৰটো ভঙা নাই তেতিয়া হলে এতিয়া অখিল গগৈ বেয়া আৰু যেতিয়া ঘৰটো ভাঙিবলৈ ধৰিছিলে তেতিয়া অখিলৰ কটিৰ পিছে কটিৰ বুলি কৈছো দেই কিন্তু আমাৰ উজনি সাইডে পুকৰ বুলি কয় নামনি সাইডে কটি বুলি কয় সেইকাৰণে মই কৈছো কাৰণ যেহেতু সেজন হল নামনি সাইডৰ সেইকাৰণে কটি বুলি কৈছো কটিৰ পিছে তেতিয়া অখিলৰ ঘুৰি ফুৰিছিলে আৰু এতিয়া যেতিয়াই মানে সেইখিনি পালে ভাবিছে এতিয়া ঘৰ নাভাঙে এতিয়া একদম আমাক কোনে পায় আৰু এই মামাহে ৰাখিব আৰু মোৰ ঘৰটো যদি নাভাঙে তহঁতৰ ঘৰটোৱে প্ৰথম ভাঙিব কাৰণ মামাৰ টাৰ্গেটত আছে শশানখন লেচু বাগানৰ শশানখন সিমানেই কলো আৰু এতিয়া সিদিনাখন কি হল জানেনে এইখিনি কমেন্ট মোক উত্তৰ দিব নোৱাৰিলে আৰু তাত মই গৈ পেলাই প্ৰফাইলত চালো একোটো মই কৈয়ে আহিছো ইয়াত মাথা মুণ্ড একো নাইয়ে তেওঁ প্ৰফাইলত জানিবলগীয়া কথা একো নাই দেশৰ কথা একো নাই মাত্ৰ এটা দেখিছিলো এই লুইনজ্যোতি গগৈৰ লগত কিবা অকণ তৰ্ক বিতৰ্ক হওঁতে যে অখিল গগৈ যে জেলত আছিলে মাওবাদী বুলি তেনেকুৱা এটা হেৰি ছ'চিয়েল মিডিয়াত মোক দিব পৰা নাই কিন্তু মই কিমান বাৰ কৈছো দিব পৰা নাই আৰু বেলেগ দুজনমান আহি পেলাই মানে প্ৰশ্ন কৰিছিলে যে আপুনি এইকিটা কথা কক কিন্তু তেওঁ নকলে আৰু কি কৈছে জানেনে সুৰৰ নিচিনা আহি পেলাই হোৱাটছএপত মোক কমেন্ট এটা দি থৈছে কমেন্ট নহয় কি কমেন্ট দিছে জানে নে নাই
মই দেখাই দিব পাৰো ইটো ফোনত আছে মোৰ লিংক এটা দি দিছে হেৰি মানে কি লুইনজ্যোতি গগৈয়ে অখিল গগৈক মাওবাদী বুলি কৈছে মই তাত একো উত্তৰ দিয়া নাই মইতো চুৰ নহয় মই ফুচুক ফাচাককে মতাৰ লগত মেছেজ কৰি থাকিবলৈ মইতো চুৰ নহয় উত্তৰ দিবলৈ হয় না নহয় কাৰণ তুমি সমজুৱাভাৱে মোক প্ৰশ্ন কৰিছা সমজুৱাভাৱে তুমি উত্তৰটো দিব লাগিব চুৰৰ নিচিনা আকৌ কি আৰু মই সেইটো তাত গৈ পেলাই কি কৰিলো জানেনে এটা কমেন্ট দি থৈ আহিছো কিন্তু আপুনি হেৰিতে দিছিলে এপ্ৰিল মাহতে দিছিলে গম পাইছে এপ্ৰিল মাহতে সেই লিংকটো দিছিলে বিশ্বাস কৰক এটা যদি মানে লাইক থাকিলে হয় এটা যদি কমেন্ট থাকিলে হয় তেও ইমান পপুলাৰ মানুহ বিজেপিৰ এজন মানে একদম পুৰা হেৰি সৈনিক তেও দেই সেইবুলিয়ে কৈছো আৰু নহয় জানো ইমান মামাৰ পিছত লাগি থাকে যেতিয়া মই কিবা এটা কলে যেতিয়া ধৰেহি গতিকে তেও পপুলাৰ হ'ব লাগিব আৰু সেই পপুলাৰ মানুহটোৰ তাত মোৰ লাইকটোৰ বাদে মোৰ কমেন্টটোৰ বাদে একোৱে নাই বিশ্বাস কৰক আৰু তাৰ পিছত মই কালিহে চালো কাৰণ তেওঁক চিনি পোৱা আৰু এজগৰাকী মানুহ আছে কৈছে এটো ছাগলী নিচিনা বুলি মোক কৈছে ছাগলী নিচিনা এতিয়া বোলে বেলবেলাই থাকে এটোৰ লগত বোলে লাগি নাথাকিব তাৰপিছত চালো কি কমেন্টটোৱে ডিলিট কৰি থৈ দিলে তেও যদি ইমান ভাল মানুহে হয় মুখামুখিকে কিয় উত্তৰটো দিব নোৱাৰে কিয় কমেন্টটো ডিলিট কৰিলে মইতো কমেন্ট ডিলিট নকৰো হা সাহস কিয় নহল আৰু মই সেইকিজন ব্যক্তিক কৈছো যি কিজনে মাওবাদী বুলি কয় বা উদ্দিন বুলি কয় মাওবাদী বুলি যে জেলত ভৰাই থৈ দিছিলে আপোনালোকে অখিল গগৈক মাওবাদী সজোৱা পালেনে তেও ন্যায় পালে নে জেলতে সোমাই আছে সেইখিনি কিবা খবৰ ৰাখিছানে নিশ্চয় নাই ৰখা কিয় নাই ৰখা জানেনে কাৰণ অখিল গগৈ মাওবাদী নহয় সেই মহামূৰ্খ কিটাই আকৌ এতিয়া সেইটোকে লৈ পেলাই ঘুটি পাগি আছে এতিয়া তুমি যে মোক দিছা বোলে লুইনজ্যোতি গগৈয়ে অখিল গগৈক মাওবাদী কয় এই কিছু মানে উদ্দিন কয় সেই লুইনজ্যোতি গগৈয়ে আহি পেলাই কি কৰিছে জিএমচিত অখিল গগৈ মাতৃৰ খবৰ এটা লৈছে কিহৰ কাৰণে লৈছে হেতু হল মানৱতা আৰু তেওঁলোকৰ মগজটো বহুত উচ্চ নাথাকিব পাৰে লুইনজ্যোতি গগৈ অখিল গগৈৰ লগত লিংক হেৰি নহব পাৰে মানে একে দলৰ নহব পাৰে কাৰণ মানে মানৱতা বোলা বস্তুটো আছে তহতৰ নিচিনা ধেমা ধৰা অন্ধভক্ত নহয় লোকৰ খোৱা লোকে দিলে খাম লোকে দিছে আমুকটো কৰিম আমি এনেকুৱা কৰো হেতু সিস্টেম নহয় ৰাজনীতি তই আজি মোৰ লগত কথা এটা কৈছ এটা তই বুলিয়ে কৈছো তই আজি মোৰ লগত চিনাকি মানুহ এটা হৈ পেলাই মোক তেনেকে কমেন্ট দিয়াৰ পিছত মই যে এখিনি কথা কলো মোৰ মুখামুখি হলে কোনোবা দিনাখন মাতিব পাৰিবিনে মই কিন্তু নামাতো মই মানুহজনীয়ে কাজিয়া নকৰো আৰু যেতিয়া মই এনেকে কম মোৰ লগত ভগৱান আহিলেও নহব গম পাইছানে নাই